নমস্কাৰ বন্ধুসকল, মই হিৰেন। আজি আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে এই 2025 বৰ্ষ কেনেদৰে আপোনালোকে ফলাফল লাভ কৰিব তাৰে সম্পূৰ্ণ তথ্য আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে আগবঢ়াবলৈ ওলাইছোঁ। প্ৰথমে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ' যদি ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনোভাৱ প্ৰকাশ কৰিব। এতিয়া হওক মোৰ বিষয়লৈ। মেষ ৰাশিৰ ব্যক্তিসকলে এই 2025 বৰ্ষত কেনেদৰে ফলাফল লাভ কৰিব তাৰে সম্পূৰ্ণ তথ্য আপোনালোকক আগবঢ়াইছোঁ। যদি আপুনিও মেষ ৰাশিত জন্মগ্ৰহণ কৰিছে আৰু আপুনি জানিব বিচাৰে যে 2025 বৰ্ষটো আপোনাৰ বাবে কেনেদৰে ফলাফল লাভ কৰিব, গ্ৰহৰ গতিবেগে আপোনাৰ ব্যক্তিগত সম্পৰ্কত কি প্ৰভাৱ পেলাব, আপোনাৰ আৰ্থিক স্থিতিশীলতা আৰু কেৰিয়াৰৰ পৰিস্থিতি কি হ'ব, নক্ষত্ৰৰ গতিবেগ আপোনাৰ পক্ষত হ'বনে নহয়, আৰু আপোনাৰ স্বাস্থ্যত কেনেদৰে বিশেষভাৱে প্ৰভাৱ পেলাব, কেনেধৰণৰ পৰিৱৰ্তন আহিব আপোনাৰ এই 2025 বৰ্ষৰ এই সময়কণত, কেনেদৰে আপোনাৰ উত্থান পতন আহিব, এই সকলোবোৰ প্ৰশ্নৰ উত্তৰ আপোনাক মেষ ৰাশিৰ সম্পৰ্কত এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক জনাব ওলাইছোঁ। মন দি আপুনি চাব লাগিব। আহকচোন এতিয়া আপোনালোকক 2025 বৰ্ষত কেনেধৰণৰ গুৰুত্বপূৰ্ণ তথ্য আপোনালোকে লাভ কৰিব তাৰে সম্পূৰ্ণ তথ্য আগবঢ়াইছোঁ। 2025 বৰ্ষৰ ৰাশিফলত আপোনালোকে জানি লওক মেষ ৰাশিৰ ব্যক্তিসকলৰ বাবে কেনেদৰে ফলাফল লাভ কৰিব। সৰ্বপ্ৰথম আৰ্থিক স্থিতিৰ বিষয়ে আগবঢ়াইছোঁ। এইবাৰ আপুনি বহুত খৰচৰ সন্মুখীন হ'ব পাৰে, কাৰণ বছৰৰ আৰম্ভণিতে ৰাহুৰ দ্বাদশ স্থানত থাকিব আৰু 29 মাৰ্চৰ পৰা শনি মহাৰাজে আপোনাৰ দ্বাদশ স্থানত প্ৰৱেশ কৰিব আৰু গোটেই বছৰটো আপোনাৰ খৰচ নিয়ন্ত্ৰণ কৰিব। কিন্তু খুব ভালভাৱে 18 মে'ৰ পিছত যেতিয়া ৰাহু মহাৰাজে আপোনাৰ একাদশ ঘৰত প্ৰৱেশ কৰিব তেতিয়া আপোনাৰ আয় বৃদ্ধি হোৱাৰ সম্ভাৱনা থাকিব। বছৰৰ আৰম্ভণিতে যিকোনো স্থাৱৰ সম্পত্তি ক্ৰয় কৰি সফলতা লাভ কৰিব পাৰে। যদি আপুনি ক'ৰবাত কাম কৰে তেন্তে আপোনাৰ চাকৰিটোত আপোনাৰ দৰমহা বৃদ্ধি পাব পাৰে আৰু ব্যৱসায় কৰা ব্যক্তিসকলেও খুবেই ভাল আৰ্থিক সুবিধা লাভ কৰিব পাৰে। যদি আপুনি শ্বেয়াৰ মাৰ্কেটত বিনিয়োগ কৰে তেন্তে এই বছৰ আপুনি খুবেই ভাল লাভ পাব পাৰে, কিন্তু দীৰ্ঘম্যাদীভাৱেহে তেনে কৰাটো আপোনাৰ বাবে উপকাৰী হ'ব। বছৰৰ আৰম্ভণিতে দ্বিতীয় স্থানত দেৱগুৰু বৃহস্পতিৰ উপস্থিতিৰ বাবে আপুনিও আপোনাৰ ধন সঞ্চয় কৰাত সফল হ'ব আৰু সঞ্চয়ত আচৰিত ধৰণৰ আঁচনিৰ আৰ্থিক সুবিধা লাভ কৰিবলৈ সক্ষম হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত এনেধৰণৰ যদি আপোনালোকৰ অৰ্থাৎ মেষ ৰাশিৰ ব্যক্তিসকলৰ স্বাস্থ্যৰ কথা কওঁ তেন্তে মেষ ৰাশিৰ 2025 বৰ্ষৰ ৰাশিফলৰ অনুসৰি বছৰৰ আৰম্ভণিতে আপোনালোকে স্বাস্থ্যজনিত সমস্যাৰ প্ৰতি অলপ সাৱধান হ'ব লাগিব, কাৰণ আপোনাৰ ৰাশিৰ প্ৰভু মংগল গ্ৰহ ৰেষ্ট্ৰগ্ৰেড অৱস্থাত থাকিব, ৰাশি চক্ৰ কম হোৱাৰ বাবে চতুৰ্থ স্থানত। ইয়াৰ বাহিৰেও আপোনাৰ ৰাশি শনিদেৱৰ প্ৰভাৱত থাকিব আৰু দ্বাদশ স্থানত ৰাহু মহাৰাজ উপস্থিত থাকিব, যিয়ে স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি কৰিব পাৰে। কিন্তু বছৰৰ দ্বিতীয়াৰ্ধ অনুকূল হ'ব। ইয়াত আপোনালোকক জনাওঁ যে এটা বছৰত চতুৰ্থাৰ্ধলৈকে থাকে আৰু এটা অৰ্ধত 3 মাহ সময়কাল থাকে। ঠিক তেনেদৰে ইয়াতে উল্লেখ কৰা হৈছে যে দ্বিতীয়াৰ্ধ, এই দ্বিতীয়াৰ্ধ হৈছে এপ্ৰিল, মে', জুন। এতিয়া আমি আগবাঢ়ো মূল বিষয়লৈ। একাদশ স্থানত ৰাহু আহিলে স্বাস্থ্যজনিত সমস্যা কমি যাব, কিন্তু শনি মহাৰাজে মাৰ্চ মাহৰ শেষৰ ফালে আপোনাৰ দ্বাদশ ঘৰলৈ গুচি যাব। সেয়েহে চকু, ভৰি আৰু টোপনিৰ লগত জড়িত যি সমস্যা, সেই সমস্যাৰ প্ৰতি আপুনি
সাৱধান হ'ব লাগিব। কাৰণ যদি আপুনি আওকাণ কৰে আপুনি সমস্যাত পৰিব আৰু তাৰপিছত আপোনাৰ বিপদ আহিব পাৰে। ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাত মনোনিৱেশ কৰক। এইবাৰ মাৰ্চৰ পিছত ভৰিত আঘাত বা বিশেষভাৱে আপোনাৰ ভৰিত মোচোকা খাব পাৰে, গতিকে সাৱধান হওক। এতিয়া আগবাঢ়ো আপোনালোকৰ কেৰিয়াৰৰ ক্ষেত্ৰত। মেষ ৰাশিৰ ব্যক্তিসকলৰ এই 25 বৰ্ষৰ ৰাশিফলৰ অনুসৰি বছৰৰ আৰম্ভণিৰ পৰা মাৰ্চ মাহৰ শেষলৈকে 10ম স্থানৰ অধিপতি শনি মহাৰাজৰ একাদশ স্থানত নিজৰ ৰাশিত শক্তিশালী অৱস্থানত থাকিব, যাৰ ফলত জন্ম হ'ব আপোনাৰ কেৰিয়াৰৰ বাবে অনুকূল পৰিস্থিতি। ইয়াৰ দ্বাৰা আপোনাৰ চাকৰিৰ পদোন্নতি আৰু দৰমহা বৃদ্ধিৰ সম্ভাৱনাই নহয়, ব্যৱসায়ত ডাঙৰ সফলতা লাভ কৰাৰ পৰিস্থিতিৰ সৃষ্টি হ'ব। মে মাহৰ পৰা ৰাহু মহাৰাজেও একাদশ স্থানত প্ৰৱেশ কৰিব, যিয়ে আপোনাৰ কেৰিয়াৰক শক্তিশালী কৰি তুলিব আৰু কেৰিয়াৰ সম্পৰ্কীয় চিন্তাৰ পৰা মুক্ত কৰিব। মে মাহৰ পৰা দেৱগুৰু বৃহস্পতি 3য় স্থানত প্ৰৱেশ কৰিব আৰু এই ব্যৱসায় সম্পৰ্কীয় সমস্যা বহু পৰিমাণে হ্ৰাস কৰিব আৰু আপোনাৰ মনোবল বৃদ্ধি কৰিব। নৱেম্বৰৰ পৰা ডিচেম্বৰৰ ভিতৰত ব্যৱসায়ত বিশেষ সফলতা লাভ কৰাৰ সম্ভাৱনা আছে। এই ভিডিঅ'টোৰ জৰিয়তে যদি আপোনাক ক'বলৈ যাওঁ, যিসকলে কাম কৰি আছে সেই ব্যক্তিসকলৰ কথা ক'বলৈ গ'লে কৰ্মৰ লগত জড়িত অধিক হুলস্থুলৰ সন্মুখীন হ'ব লাগিব আৰু লগতে অধিক ভ্ৰমণ কৰিব লাগিব। এইবাৰ আপুনিও হয়তো কৰ্মসূত্ৰে বিদেশ ভ্ৰমণৰ সুযোগ পাব পাৰে আৰু বছৰৰ বেছিভাগ সময় বিদেশত কটাব পাৰে। গতিকে আপোনাৰ কামৰ উন্নতিৰ বাবে চেষ্টা কৰি থাকক। শিক্ষাৰ ক্ষেত্ৰত ফলাফলৰ যি বৰ্ণন আপোনালোকক আগবঢ়াইছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলৰ ক্ষেত্ৰত এই 2025 বৰ্ষৰ ৰাশিফল অনুসৰি যদি আপোনালোকক ক'বলৈ যাওঁ যে ছাত্ৰ ছাত্ৰীৰ কথা কওঁ, তেন্তে এইবাৰ আপুনি আপোনাৰ বন্ধু বান্ধৱীৰ পৰা বিশেষ সহায় লাভ কৰিব, যাৰ সৈতে আপুনি আপোনাৰ শিক্ষাত উত্তম ফলাফল লাভ কৰিব পাৰিব। যদি আপুনি যিকোনো প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে, তেন্তে এই বছৰৰ দ্বিতীয়াৰ্ধ আপোনাৰ বাবে অধিক অনুকূল হ'ব। প্ৰথমাৰ্ধত কেতুৰ 6ষ্ঠ স্থানত থকাৰ বাবে কামত ব্যাঘাত জন্মিব পাৰে। এই বছৰে উচ্চ শিক্ষা গ্ৰহণ কৰা ছাত্ৰ ছাত্ৰীসকলৰ বাবে বিশেষ সফলতাৰ ভাল সম্ভাৱনাৰ সৃষ্টি কৰিব। পঢ়া শুনাৰ বাবে বহিৰাজ্যলৈ গৈও সফলতা অৰ্জন কৰিব পাৰিব। মে মাহৰ পৰা সাধাৰণ ছাত্ৰ ছাত্ৰীয়ে শিক্ষাৰ ক্ষেত্ৰত বাধা বা সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। এই পৰিস্থিতিৰ পৰা হাত সাৰিবলৈ আপুনি আপোনাৰ একাগ্ৰতা বৃদ্ধিত মনোনিৱেশ কৰিব লাগিব আৰু এজন ভাল গুৰু বা শিক্ষকৰ সংগ ল'বলৈ চেষ্টা কৰিব লাগিব, যাতে আপুনি আপোনাৰ শিক্ষাত আকাংক্ষিত ফলাফল লাভ কৰিব পাৰে। এতিয়া আগবাঢ়িছোঁ আপোনালোকৰ পাৰিবাৰিক জীৱনৰ ক্ষেত্ৰত সম্পূৰ্ণ ফলাফল। মেষ ৰাশিৰ ব্যক্তিসকলে এই 2025 বৰ্ষৰ ৰাশিফলৰ অনুসৰি ফলাফল কৰিবলগীয়া বৰ্ণন এনেধৰণৰ। মেষ ৰাশিৰ অধীনত জন্মগ্ৰহণ কৰা ব্যক্তিসকলৰ বাবে বছৰৰ আৰম্ভণি পাৰিবাৰিক জীৱনৰ বাবে অলপ কঠিন হ'ব। আপোনাৰ পৰিয়ালত অশান্তি আৰু সমস্যা হ'ব, কিন্তু দ্বিতীয় ঘৰৰ দেৱগুৰু বৃহস্পতি এওঁৰ কৃপাত আপোনাৰ পৰিয়ালৰ সদস্যৰ মাজত পাৰস্পৰিক সম্প্ৰীতি আৰু পাৰস্পৰিক প্ৰেম বাঢ়ি থাকিব। মে মাহত আপোনাৰ তৃতীয় ঘৰত দেৱগুৰু বৃহস্পতিৰ আগমনৰ লগে লগে আপোনাৰ প্ৰতি ভাই ভনীৰ যি প্ৰৱণতা বৃদ্ধি পাব, তেওঁলোকৰ লগত আপোনাৰ প্ৰেমৰ সম্পৰ্ক গভীৰ হ'ব আৰু আপোনাৰ সম্পৰ্ক মধুৰ হৈ পৰিব। প্ৰতিটো কামতে তেওঁলোকে আপোনাক সহায় কৰিব
বছৰৰ শেষৰ ফালে আপুনি হয়তো আপোনাৰ পৰিয়ালৰ সদস্যৰ পৰা অভাৱনীয় দূৰত্বৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে, কাৰণ আপুনি কামত অত্যাধিক ব্যস্ত হৈ পৰিব আৰু পৰিয়ালটোক কম সময় দিব পাৰিব। এনে পৰিস্থিতিত তেওঁলোকৰ লগত অবিৰতভাৱে কথা পাতি থাকিব আৰু আপোনাৰ মাজত দূৰত্ব যাতে নাহে আৰু মানসিক চাপ যাতে নপৰে তাৰ প্ৰতি যত্ন ৰাখিব আৰু আপোনাৰ কোনো সমস্যা নহ'ব। এই বছৰৰ আৰম্ভণিতে স্বাস্থ্যজনিত সমস্যাই মাতৃক আমনি কৰিব পাৰে। অৱশ্যে তাৰপিছত সমস্যাবোৰ ক্ৰমান্বয়ে কমি যাব আৰু তেওঁ সুস্থ হৈ উঠিব। এতিয়া আপোনালোকক বিবাহিত জীৱনৰ ফলাফল দিবলৈ আগবাঢ়িছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলৰ এই 25 বৰ্ষৰ ৰাশিফল অনুসৰি আপোনালোকক বৰ্ণন এনেধৰণৰ আগবাঢ়িছোঁ। আপুনি মিশ্ৰিত ফলাফল লাভ কৰিব। বছৰৰ আৰম্ভণি বৰ অনুকূল নহ'ব, কিন্তু মে' মাহৰ 15 তাৰিখৰ পৰা দেৱগুৰু বৃহস্পতি তৃতীয় স্থানত আহি আপোনাৰ সপ্তম ঘৰত বিষ দিব, যিয়ে বৈবাহিক সম্পৰ্কক মধুৰ কৰি তুলিব। আপোনাৰ পত্নীৰ লগত ঘনিষ্ঠতা বাঢ়িব, আপোনাৰ সমস্যা কমি যাব আৰু আপুনি আপোনাৰ পত্নীৰ সৈতে পৰিয়াল গঢ়ি তোলাৰ কথা ভাবিব পাৰে। মাৰ্চ মাহৰ পৰা শনি মহাৰাজে দ্বাদশ ঘৰলৈ স্থানান্তৰিত হোৱাৰ বাবে সময়ে সময়ে আপোনাৰ আৰু আপোনাৰ পত্নীৰ মাজত যি সম্পৰ্ক, সেই সম্পৰ্কত অৱনতি ঘটাব পাৰে, কিন্তু বুদ্ধি দেখুৱাই আপুনি সেই সমস্যাবোৰৰ পৰা ওলাই আহিবলৈ অহৰহ প্ৰচেষ্টা চলাই থাকিব আৰু আপুনি চলাই যাব লাগিব। তেতিয়াহে আপোনাৰ বিবাহিত জীৱনটো মিঠা হৈ থাকিব। এতিয়া আগবাঢ়িছোঁ প্ৰেমৰ সম্পৰ্কৰ ক্ষেত্ৰত। মেষ ৰাশিৰ ব্যক্তিসকলে এই 2025 বৰ্ষৰ ৰাশিফলৰ অনুসৰি এক ইংগিত পোৱা গৈছে যে এই বছৰৰ প্ৰেমৰ সম্পৰ্কৰ বাবে মধ্যমীয়া হ'ব। বছৰৰ আৰম্ভণিতে আপোনাৰ সম্পৰ্কত প্ৰেম বাঢ়িব আৰু আপোনাৰ সম্পৰ্কক গুৰুত্ব দিব, কিন্তু ক্ৰমান্বয়ে প্ৰত্যাহ্বান বাঢ়িব। মে' মাহৰ মাজভাগত যেতিয়া কেতুৱে পঞ্চম ঘৰত প্ৰৱেশ কৰিব, তেতিয়া আপোনাৰ আৰু আপোনাৰ প্ৰিয়জনৰ মাজত বুজাবুজিৰ অভাৱৰ বাবে সম্পৰ্কত উত্তেজনা আৰু কাজিয়াৰ পৰিস্থিতি হ'ব পাৰে, যাৰ ফলত আপুনি আপোনাৰ সম্পৰ্কত প্ৰতাৰিত অনুভৱ কৰিব আৰু পাৰস্পৰিক সম্পৰ্কৰ অৱনতি ঘটিব। এই পৰিস্থিতিৰ পৰা হাত সাৰিবলৈ আপুনি আপোনাৰ প্ৰিয়জনৰ সৈতে স্পষ্টকৈ কথা পাতিব লাগিব আৰু ইজনে সিজনৰ সমস্যা সমাধান কৰাৰ চেষ্টা কৰাৰ ক্ষেত্ৰত আগবাঢ়িব আৰু সঠিক সময়ত আপোনাৰ সম্পৰ্কত অধিক সময় দিব লাগিব। তেতিয়াহে আপুনি আপোনাৰ সম্পৰ্কটো চম্ভালিব পাৰিব। যদি আপুনি অবিবাহিত আৰু নতুন সম্পৰ্কত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰিছে, তেন্তে সাৱধান হওক। বছৰৰ মাজভাগত কাৰোবাৰ দ্বাৰা প্ৰতাৰিত হোৱাৰ সম্ভাৱনা অত্যন্ত প্ৰবল। এতিয়া আপোনালোকক এই বছৰৰ যি প্ৰতিকাৰ, সেই প্ৰতিকাৰ বিষয়ে আগবাঢ়িছোঁ। 1 নম্বৰ, মংগল গ্ৰহৰ প্ৰভাৱ আপোনাৰ বাবে গুৰুত্বপূৰ্ণ। ইয়াক অনুকূল কৰিবলৈ তামৰ আঙুঠি, উন্নত মানৰ প্ৰবাল ৰত্ন এটা ধাৰণ কৰক আৰু মঙলবাৰে সেই আঙুঠি আপোনালোকে শুদ্ধি কৰিহে ধাৰণ কৰিব। 2 নম্বৰ, চৰাইবোৰক প্ৰতিদিনে বিশেষভাৱে আহাৰ দান কৰিব। 3 নম্বৰ হৈছে বুধবাৰে সন্ধিয়া কলা তিল এটা বাতিত ৰাখি কোনো মন্দিৰত আগবঢ়াব। 4ৰ্থতে হৈছে বৃহস্পতিবাৰে আহঁত গছত বিশেষভাৱে পানী আগবঢ়াওক, কিন্তু সেই গছত আপুনি কোনো কাৰণতে হাত নিদিব। এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে নিশ্চয় খুব ভালভাৱে আপোনালোকে তথ্য লাভ কৰিছে বুলি আশা কৰিছোঁ। এনেধৰণৰ আৰু অধিক তথ্যৰ বাবে আপোনালোকে সম্পৰ্ক বজাই ৰাখিবলৈ মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈ ধন্যবাদ।